হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰত 15 বছৰ মন্ত্ৰী আছিল। সেই সময়ত যিমান নিযুক্তি হৈছে সেইটো গোটেই চৰকাৰখনৰ সংঘবদ্ধ। এতিয়া অজন্তা নেওগ ডাঙৰীয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। তেতিয়া হাজাৰ হাজাৰ অংগনাবাদী, অকল মোৰ বিহপুৰীয়া সমষ্টিত 600টা অংগনাবাদী চেণ্টাৰ আহিছিল। 600টা চেণ্টাৰ আহিছিল। তাৰমানে 600টা চেণ্টাৰত নিযুক্ত হোৱা প্ৰতিগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে। এই কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে। সেই সময়ত হাজাৰ হাজাৰ টেটৰ শিক্ষয়িত্ৰী নিযুক্তি হৈছিল। আমাৰ পৰিয়ালৰ বহুত মহিলা কলেজত, ইউনিভাৰ্চিটিত, ACSত নিযুক্তি পাইছিল। এই প্ৰত্যেকগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে বুলি এগৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ ৰাজহুৱাকৈ কৈ যি ধৰণৰ জাতিটোৰ প্ৰতি এটা কলংক তেওঁ জাপি দিব বিচাৰিছে জাতিটোৰ বিৰুদ্ধে, এইটো আমি ইমান সহজে মানি ল'ব নোৱাৰোঁ। আৰু কোনো সচেতন ব্যক্তিয়ে, কোনো মহিলাই এই কথা মানি ল'ব নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰটো তেওঁ পঞ্চায়ত নিৰ্বাচনততো পাবই, কিন্তু ক্ষমা যদি নোখোজে, উঠাই যদি নলয়, আমি 48 ঘণ্টাৰ পিছত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰত 15 বছৰ মন্ত্ৰী আছিল। সেই সময়ত যিমান নিযুক্তি হৈছে সেইটো গোটেই চৰকাৰখনৰ সংঘবদ্ধ। এতিয়া অজন্তা নেওগ ডাঙৰীয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। তেতিয়া হাজাৰ হাজাৰ অংগনাবাদী, অকল মোৰ বিহপুৰীয়া সমষ্টিত 600টা অংগনাবাদী চেণ্টাৰ আহিছিল। 600টা চেণ্টাৰ আহিছিল। তাৰমানে 600টা চেণ্টাৰত নিযুক্ত হোৱা প্ৰতিগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে। এই কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে। সেই সময়ত হাজাৰ হাজাৰ টেটৰ শিক্ষয়িত্ৰী নিযুক্তি হৈছিল। আমাৰ পৰিয়ালৰ বহুত মহিলা কলেজত, ইউনিভাৰ্চিটিত, ACSত নিযুক্তি পাইছিল। এই প্ৰত্যেকগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে বুলি এগৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ ৰাজহুৱাকৈ কৈ যি ধৰণৰ জাতিটোৰ প্ৰতি এটা কলংক তেওঁ জাপি দিব বিচাৰিছে জাতিটোৰ বিৰুদ্ধে, এইটো আমি ইমান সহজে মানি ল'ব নোৱাৰোঁ। আৰু কোনো সচেতন ব্যক্তিয়ে, কোনো মহিলাই এই কথা মানি ল'ব নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰটো তেওঁ পঞ্চায়ত নিৰ্বাচনততো পাবই, কিন্তু ক্ষমা যদি নোখোজে, উঠাই যদি নলয়, আমি 48 ঘণ্টাৰ পিছত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰত 15 বছৰ মন্ত্ৰী আছিল। সেই সময়ত যিমান নিযুক্তি হৈছে সেইটো গোটেই চৰকাৰখনৰ সংঘবদ্ধ। এতিয়া অজন্তা নেওগ ডাঙৰীয়া ছ'চিয়েল মিডিয়া ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল। তেতিয়া হাজাৰ হাজাৰ অংগনাবাদী, অকল মোৰ বিহপুৰীয়া সমষ্টিত 600টা অংগনাবাদী চেণ্টাৰ আহিছিল। 600টা চেণ্টাৰ আহিছিল। তাৰমানে 600টা চেণ্টাৰত নিযুক্ত হোৱা প্ৰতিগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে। এই কথা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে। সেই সময়ত হাজাৰ হাজাৰ টেটৰ শিক্ষয়িত্ৰী নিযুক্তি হৈছিল। আমাৰ পৰিয়ালৰ বহুত মহিলা কলেজত, ইউনিভাৰ্চিটিত, ACSত নিযুক্তি পাইছিল। এই প্ৰত্যেকগৰাকী মহিলাৰ সতীৰ্থকৰণ হৈছে বুলি এগৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ ৰাজহুৱাকৈ কৈ যি ধৰণৰ জাতিটোৰ প্ৰতি এটা কলংক তেওঁ জাপি দিব বিচাৰিছে জাতিটোৰ বিৰুদ্ধে, এইটো আমি ইমান সহজে মানি ল'ব নোৱাৰোঁ। আৰু কোনো সচেতন ব্যক্তিয়ে, কোনো মহিলাই এই কথা মানি ল'ব নোৱাৰে। ইয়াৰ প্ৰত্যুত্তৰটো তেওঁ পঞ্চায়ত নিৰ্বাচনততো পাবই, কিন্তু ক্ষমা যদি নোখোজে, উঠাই যদি নলয়, আমি 48 ঘণ্টাৰ পিছত ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।